এই কঁকালত পেলাই লওঁ চলিৰ কেজি যদি 18 কিতাপত আছে 22 কেজি দাংবে নৰে চলি দুনিয়া কৰি আছে দুনিয়া কৰি লৈছে আখিৰাত জিৰো মছজিদৰ খবৰ নাই নামাজৰ খবৰ নাই আল্লাহৰ ৰাস্তাৰ খবৰ নাই আল্লাহ তাআলাৰ হুকুমৰ খবৰ নাই ওয়া কামারাম মুনিরা وداعيا إلى الله بإذنه وسراجا وقمرا منيرا أما بعد فقد قال الله تبارك وتعالى أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم فريق في الجنة وفريق في السعير صدق الله العظيم وقال رسول الله صلى الله عليه وسلم من أحب سنتي فقد أحبني أو كما قال النبي عليه الصلاة والسلام طريقته शरीअतुह तमामी तरीक़तुह शरीअतुह तमामी हकीकत में मोहम्मद की ग़ुलामी। मोहतरम दोस्तों बुज़ुर्गों मुअज़्ज़ज़ सामाईन तलबा अज़ीज़ अल्लाह रब्बुल का एहसान व फजल व करम कि अल्लाह तालाई अपनाक मुख এই মুহূর্তলৈকে আল্লাহ তাআলাই জীবিত ৰাখি সুস্থতা দান কৰি ইমানৰ দৰে দৌলত এটা দান কৰি কেনে আল্লাহে আপোনাক মোক আল্লাহৰ ঘৰ মছজিদৰ পিনে আল্লাহ গতি কৰাৰ কাৰণে আগমন হোৱাৰ কাৰণে আল্লাহ তাআলাৰ এহেম ফৰিজা আসৰৰ 4 ৰাকাত ফৰজ নামাজ জামাআতৰ সৈতে আদায় কৰাৰ কাৰণে আল্লাহে তৌফিক দিছে। আমি প্ৰাণ ভৰি কেনে আল্লাহৰ দৰবাৰত শুকৰিয়া আদায় কৰোঁ আলহামদুলিল্লাহ। আল্লাহ তাআলাই কোরআন শরীফের ভিতরত কই দিছে বিসমিল্লাহির রহমানির রহিম লা ইন শাকারতুম লাযিদান্নাকুম ওয়া লা ইন কাফারতুম ইন আযাবি লাশাদীদ। লা ইন শাকারতুম লাযিদান্নাকুম অর্থাৎ আল্লাহ তাআলা কইছে লা ইন শাকারতুম যোনে নেকি মোর নিয়ামতৰ ওপৰত শুকৰিয়া আদায় কৰিব মোর নিয়ামতৰ ওপৰত শুকৰিয়া আদায় কৰিব। কি শুকৰিয়া আর কি নিয়ামত? আল্লাহ তাআলা দিয়া নিয়ামত আপোনাৰ দৰে মোৰ দৰে এইটো সময়ত কিমান মানুহ হস্পিটালত পৰি আছে জিএনআৰচিৰ পৰা ধৰি জিএমচি মেডিকেলৰ ভৰি ধৰি এপল এক্সেল কেয়াৰৰ পৰা ধৰি কিমান ডাঙৰ ডাঙৰ হস্পিটালত কি হৈছে আপোনাৰ দৰে মোৰ দৰে বহুত মানুহ পৰি আছে। কাৰোবাক অপাৰেশ্যন কৰি আছে, কাৰোবাক চেলাইন লগাই থৈ দিছে, কাৰোবাক বেহুশ কৰি থৈ দিছে, কাৰোবাৰ হুশ নাই, চকু আছে দেখা নাপায়, কাণ আছে শুনা নাপায়, জবান আছে কথা ক'ব নোৱাৰে, ভৰি আছে খোজ কাঢ়িব নোৱাৰে, হাত আছে কাম কৰিব নোৱাৰে, দেখাত ধুনীয়া এটা মানুহ গম পোৱা যায় মেণ্টেল দিৱানা পাগল। কিন্তু আল্লাহে আমাক প্ৰত্যেকটো নিয়ামতৰ পৰা আল্লাহ বঞ্চিত নকৰাকৈ প্ৰত্যেকটো নিয়ামত আল্লাহ তাআলাই দি কেনে আমাক আল্লাহৰ ঘৰত কন্তেক সময় অলপ সময় নিজৰ কাম কাজ খেলা ধূলাৰ পৰাই আল্লাহ ফাৰিক কৰি কেনে আনি আল্লাহৰ ঘৰত বহাৰ কাৰণে তৌফিক দিছে। এইটো বহুত ডাঙৰ নিয়ামত হয়। আল্লাহ তাআলা যিটো নিয়ামত দিছে এইটো বহুত ডাঙৰ নিয়ামত হয়। কাৰণ এইটো সময়ত বহুত মানুহ জানুৱাৰৰ গোলামী কৰি আছে। কোনোবাই কুকুৰৰ মানে জঞ্জিৰত ধৰি কেনে কুকুৰক কোনোবাই ফুৰাব লৈ যায় আছে, কোনোবাই গৰুৰ লাগামত ধৰি কেনে দৰাখত ধৰি কেনে গৰু চাৰি আছে। কিন্তু আল্লাহে আমাক চব বস্তুৰ পৰা বচাই কেনে আল্লাহৰ ঘৰত খন্তেক সোমাই আল্লাহ বহাৰ কাৰণে তৌফিক দিছে। কি ঘৰ? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ তাআলাৰ নজদিকত আটাইতকৈ বেহতৰীন জাগা, আল্লাহ তাআলাৰ নজদিকত আটাইতকৈ পছন্দনীয় জাগা, আল্লাহে ভাল পোৱা জাগা হৈছে মছজিদসমূহ। আটাইতকৈ বেয়া জাগা, আটাইতকৈ ফৰাখাত, আটাইতকৈ বেয়াৰ যিমান বেয়া বস্তু যিমান আছে দুনিয়াত, শৰাবৰ পৰাই, জিনাৰ পৰাই, সুদখোৰৰ পৰাই, মিছলিয়াৰ পৰাই, ধোকাবাজিৰ পৰাই যিমান বস্তু আছে চব বজাৰত হয়। আৰু সেই বজাৰৰ পৰা আপোনাক মোক বচাই কেনে ৰাখিছে। আল্লাহ কৈছে নবীৰ মাধ্যমৰ দ্বাৰা কৈছে কি আল্লাহৰ নজদিকত আটাইতকৈ ভাল জাগা হ'ল মছজিদসমূহ, আটাইতকৈ বেয়া জাগা হ'ল বজাৰসমূহ। বজাৰটো দুজন মানুহৰ কাৰণে, এক বেচনা আৰু এক খৰিদনেৱালা। এটা বিক্ৰী কৰা মানুহ দোকানীৰ কাৰণে বজাৰ আৰু কিনা কাষ্টমাৰৰ কাৰণে বজাৰ। 3 নম্বৰটো হ'ল শয়তান। বিক্ৰী কৰা মানুহ দোকানী তাৰ কাৰণে ঠিক, কিনা মানুহ হ'ল কাষ্টমাৰ তাৰ কাৰণে ঠিক।
বাকী 3 নম্বৰ যিটো যাব সেইকেইটা হ'ল শয়তান। সেইকেইটা কি হ'ব? শয়তানে সিহঁতক দিলত অচোৱাচা লাগি কেনে ইয়াৰ গিবত তাৰ কথা তাৰ সমালোচনা আহি কেনে বজাৰত হোটেলৰ ভিতৰত বহি কেৰাম বৰ্ডৰ জেগাত যায়, দোকানৰ সন্মুখত পাণ দোকানৰ সন্মুখত বহি বেলেগৰ আলোচনা সমালোচনা চলে। কিন্তু আল্লাহ আমাক মছজিদৰ ধৰত আল্লাহ বহাইছে যিটো নেকি আল্লাহ তালাই ভাল পোৱা জেগা। যে আমাৰ কথা আমি যিটো বয়সৰ মানুহ আমি বহিছোঁ ইয়াতে, আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, তোমালোক এই বয়সত আল্লাহ তালাই কিমান ডাঙৰ এটা নিয়ামত দিছে। আল্লাহ তালাই বিচাৰিছে যে মোৰ বান্দা কামিয়াবি হোৱাটো বিচাৰিছে, কাৰণ আমাক আল্লাহ তালা এখন হাতত কলম দিছে, এখন হাতত আল্লাহ তালা কিতাপ দিছে, আল্লাহ তালা দুখন হাত দিছে, ফাৰিকুন ফিল জান্নাহ ও ফাৰিকুন ফিস সাঈৰ। আল্লাহ কোরআনত কৈছে দুটা ৰাস্তা, দুটা দল, দুটা জামাত। কৈছে কি এই দুটা ৰাস্তা হ'ল, এটা হ'ল ফাৰিকুন ফিল জান্নাহ ও ফাৰিকুন ফিস সাঈৰ। এটা জান্নাতৰ ৰাস্তা, এটা জাহান্নামৰ ৰাস্তা, এটা জান্নাতৰ ফালে যোৱা দল, এটা জাহান্নামৰ পিনে যোৱা দল। আজি আল্লাহ তাআলা আমাক এই সময়লৈকে জীৱিত ৰাখি সুস্থতা দান কৰি ইমানৰ দৰে দৌলত দান কৰি কেনে আল্লাহ মুছলমানৰ ঘৰত জন্ম দি কেনে আল্লাহ তাআলাই আমাক কি কৰিছে? জান্নাতত যোৱা ৰাস্তাত, সেই পথত আল্লাহ তাআলাই থাকিবৰ কাৰণে, সেই জামাতৰ লগত, সেই গ্ৰুপৰ লগত, সেই সংগঠনৰ লগত আল্লাহ তাআলাই বহিবৰ কাৰণে আল্লাহ তৌফিক দিছে। আজি তোমালোকৰ দৰে কিমান ল'ৰা শ্বাৰাবৰ বটল লৈ কেনে ঘূৰি আছে, কিমান ল'ৰা তোমালোকৰ দৰে আজি ড্ৰাগছ লৈ কেনে ঘূৰি আছে, মা বাবাৰ কথা নামানে। কিমান ল'ৰা আজি মধুৰ বটল লৈ কেনে ঘূৰি আছে। দেখা পাওঁ মই পিছফালে যিটো মাথোৱাৰী আছে, সেই মাথোৱাৰীত কিমান কেনেকুৱা ল'ৰা গধূবেলা গেলি দেখা পাওঁ মই, প্ৰায় কেতিয়াবা চক্কৰ লৈ গেলি দেখা পাওঁ। তোমালোকৰ দৰে ল'ৰা তাতে দুজন ডাঙৰো আছে আৰু তোমালোকৰ দৰে সৰু সৰু ক্লাছ 10, 9, 11, 12 পঢ়া চলি আজি মধুৰ বটল লৈ কেনে পিছফালে জুৱা খেলে থাকে, পিছফালে জুৱাৰ ঘাটি আছে, মধুৰ ঘাটি আছে। আল্লাহ সেইবিলাকৰ পৰা বচাই কেনে আল্লাহ ৰাখিছে। আল্লাহ বিচাৰিছে যে মোৰ বান্দা কামিয়াবি হওক। দুটা বস্তুক যদি তোমালোকে সাৱতি কেনে ধৰি লোৱা, দুটা বস্তু যদি সাৱতি কেনে ধৰি লোৱা, ইনশাআল্লাহ ডাঙৰ কামিয়াবি হোৱাৰ পৰা কোনো দুনিয়াৰ তাকাত নাই ৰাখিবৰ কাৰণে ইনশাআল্লাহ তাআলা। দুটা বস্তু, এটা হ'ল ৰিজালুল্লাহ আৰু এটা হ'ল কিতাবুল্লাহ। ৰিজালুল্লাহ, এটা হ'ল কিতাবুল্লাহ। যেনেকুৱা আল্লাহৰ কালামৰ লগে লগে উস্তাজ, তেনেকুৱাকৈ হুজুৰ উস্তাজ, তেনেকুৱাকৈ আমি স্কুলৰ কিতাপৰ লগে লগে আমাৰ উস্তাজ, অৰ্থাৎ ছাৰ বাইদেউ, টিচাৰৰ হাত। এখন হাতেৰে আমি টিচাৰৰ হাত ধৰোঁ আৰু এখন হাতে আমি কিতাপ কলম কাগজ বহীক ধৰি লওঁ। ইনশাআল্লাহ আমাক দুনিয়াত ডাঙৰ তাকত নাই আমাক যে কামিয়াবি হোৱাৰ পৰা যে কোনোবাই ৰাখিব পাৰে। কাৰণ আল্লাহ কৈ দিছে ন কিতাবুল্লাহ আৰু ৰিজালুল্লাহ, এই দুটা বস্তু যদি তোমালোকে সাৱচি ধৰা, তোমালোকক কোনো বস্তু ৰাখিব নোৱাৰে ইনশাআল্লাহ তাআলা। কাৰণ এতিয়া কামিয়াবি হোৱাৰ সময় আমাৰ। আল্লাহ কোরআনত কৰিছে, প্ৰথম কোরআন শরীফ নাজিল কৰাৰ প্ৰথম বস্তুটো হ'ল কোরআনৰ প্ৰথম আয়াত যিটো আল্লাহ নাজিল কৰিছিল, সেই 5টা আয়াত, সেই 5টা আয়াত নাজিল কৰোঁতে এটা শব্দ কৈছিল ইকৰা। ইকৰা মিন্স পঢ়া। ইকৰা মিন্স পঢ়া। পঢ়া বুলি কওঁতে আল্লাহৰ নবীয়ে ডাইৰেক্টলি পঢ়া নাছিল। কেতিয়ালৈকে পঢ়া নাছিল? 3বাৰ ইকৰা 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 কৈ থকালৈকে আল্লাহ নবীয়ে পঢ়া নাই। আল্লাহ নবী এটা কৈছে, মই লিখা পঢ়া নাজানো, মইতো উম্মি হয়, মোৰ লিখা পঢ়া মই নাজানো, মোৰ উস্তাজ নাই, মই কাৰো তাত পঢ়া নাই। যেতিয়া জিব্ৰাইলে কৈছিল ইকৰা বিস্মি ৰব্বিকাল্লাযী খলাক, ইকৰা তুমি পঢ়া, ৰব্বিকা তোমাৰ ৰবৰ নামত, কাল্লাযী খলাক ৰব্বিকাল্লাযী খলাক, আল্লাযী খলাক অৰ্থাৎ যিজনে তোমাক পয়দা কৰিছে, অৰ্থাৎ তোমাৰ পয়দা কৰাজনৰ নামত তুমি পঢ়া। কোরআন শরীফৰ ভিতৰত সিফৰাত যিটো আমাৰ আম্মা পাৰা আছে, সিফৰাখন আছে, সিফৰা সূৰা আলাকাত এইটো কৈছে আল্লাহ তাআলাই ইকৰা বিস্মি ৰব্বিকাল্লাযী খলাক খলাকাল ইনসানা মিন আলাক ইকৰা ওয়া রাব্বুকাল আকরাম আল্লাযী আল্লামা বিল কলম। এই 5টা আয়াত আল্লাহ তাআলা নাজিল কৰি দিছিল। ইকৰা বিস্মি ৰব্বিকাল্লাযী খলাক, তুমি পঢ়া। আল্লাহ নবীক আল্লাহ ফাৰিস্তাই কৈছিল, জিব্ৰাইলে কৈছিল আপুনি পঢ়ক, কাৰ নামত? যিজন ৰবে নেকি আপোনাক সৃষ্টি কৰিছে, আপোনাৰ প্ৰতিপালকৰ নামত আপুনি পঢ়ক। এতিয়া আমি যি স্কুল পঢ়ি আছোঁ, কলেজৰ পঢ়ি আছোঁ, সেই পঢ়াৰ আগত আমাৰ এটা ডাঙৰ পঢ়া এটা আছে, সেইটো হ'ল কোরআনুল কাৰীম আল ফুৰকানুল হামিদ। এই কোরআন শরীফ যিটো আমি পঢ়িম আৰু দুনিয়াবি যিটো পঢ়ি আছোঁ, এই দুনিয়াৰ এটা লিমিট আছে। দুনিয়াৰ প্ৰত্যেকটো কামৰ এটা লিমিট আছে। তুমি ক্লাছ 1ৰ পৰা ধৰি, নাৰ্চাৰীৰ পৰা ধৰি কেনে 1, 2 কৰি কেনে মেট্ৰিক, হাই ছেকেণ্ডেৰী, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, ডিগ্ৰী কমপ্লিট, কিবা এটা জবত লাগি গ'লা, কিবা এটা চাকৰি পালা, 60 বছৰ 65 বছৰ 60 বছৰলৈকে তোমাৰ চাকৰিটো থাকিব, তাৰপিছত তোমাৰ পঢ়া শেষ আৰু এতিয়া বৰ্তমান তোমাৰ ষ্টপ হৈ গ'ল। ডক্টৰ হ'লা, ইঞ্জিনিয়াৰ হ'লা, 60 বছৰ বয়স হৈ গ'ল, চৰকাৰেও কি কৰিলে মোহৰ মাৰি দিলে, এতিয়া আৰু আপোনাৰ সেই বয়স নাই। কিন্তু আখিৰাতৰ যিটো পঢ়া, এই কিয়ামতলৈকে এইটো পঢ়াৰ কোনো ৰুকাৱাট নাই, আৰু কোনো বেৰা নাই, আৰু কোনো মানে কি সীমা নাই।
বেহিচাপ পঢ়িবই লাগিব দুনিয়াত থাকাওঁতেও, আৰু এই পঢ়া আপোনাৰ মোৰ কাৰণে আখিৰাততো কামিয়াবি হ'ব। কোনটো পঢ়া? যিটো নেকি কোৰআনৰ পঢ়া হয়। আমি কোৰআন শৰীফকো সন্মুখত ৰাখিব লাগিব। আজি যেনেকুৱাকৈ আমি স্কুল কলেজত আমি ধ্যান দি আছোঁ, স্কুল কলেজৰ প্ৰতি আমাৰ মন ধ্যান গোটাই লগাই দি আছোঁ। যদি আপোনাৰ মোৰ যদি ৰাতিপুৱা 5টা বজাৰ পৰা যে কোনোবা টিচাৰ তাত যদি মই কি কৰোঁ টিউশ্যন কৰোঁ, মই 5টা বজাত কি হৈছে টিউশ্যন কৰিব যাৱাটো মোৰ কাৰণে কিছু সহজ হৈ গৈছে। ৰাতিপুৱা 5টা বজাত মোৰ আম্মাই জগাই দিব মোক 4:30 বজাত, বেটা উঠ, অমুক ছাৰৰ তাত টিউশ্যন যাব হৈছে, সময় হৈছে, উঠ, 5টা বজাৰ পৰা ক্লাছ কৰে। তাতে আমাৰ ভাৰী নালাগে। যদি নামাজৰ সময় হয় যদি সোধা যায় 6টা বজাত, 7টা বজাত, 8টা বজাত উঠো, কিমান দুখৰ কথা। স্কুলৰ কিতাপ কি কোনফালে লওঁ? স্কুলৰ কিতাপ যেতিয়া আমি লওঁ আগত লওঁ নে পিছত লওঁ? ক'ত লওঁ? স্কুলৰ কিতাপ আগত লওঁ, পাছফালে এই কঁকালত পেলাই লওঁ। চলিৰ কেজি যদি 18, কিতাপত আছে 22 কেজি। দাঙিব নোৱাৰে চলি, ইমান কিতাপ কেকো মেকোকৈ দাঙি যায়। স্কুলৰ পৰা কিবাকৈ যায়, দৰমুখখন পাৰে মাত দলি চোফাৰ ওপৰত, আম্মা ভোক লাগছি। কিন্তু কোৰাণখন ক'ত আনে? আগত নে পিছত? কোনোবা দিনা কোৰাণ শৰীফখন যাই পেলাই নাউজুবিল্লাহ দলোৱা দেখা পাইছেনে? নিশ্চয় লাগছে আম্মা নপঢ়ো কোৱা দেখিছেনে বোলে, থৈ দি আম্মা এখন আৰবিখন দলে দিয়ে কোনোবা দিনাই। স্কুলৰ কিতাপ দলোৱাও ইজাজত নাই। যাৰ দ্বাৰা নেকি আল্লাহ যি কিতাপ পঢ়ি কেনে নেকি আজি তুমি মই ইঞ্জিনিয়াৰ, ডক্টৰ, এডভোকেট, মাষ্টৰ, SP, DSP, IAS, প্ৰফেচাৰ আমি বনি আছোঁ, হৈ আছোঁ। যাৰ অফিচাৰৰ পৰা ধৰি কেনে প্ৰফেচাৰৰ পৰা ধৰি কেনে যিমান বিজ্ঞ মানে আলিমৰ পৰা, ডক্টৰৰ পৰা, হাফিজৰ পৰা, মৌলানাৰ পৰা, আৰ্মিৰ পৰা, পুলিচৰ পৰা, যিমান আমি যিটো লাইনতো লৈ আছোঁ, চাকৰি কৰোঁ, কাম কৰোঁ, আজি সেই কিতাপৰ পৰাতো শিকি আছোঁ। একচুৱেলি কিতাপ যদি আহিব লাগে, আমাৰ দিলত জিন্দগীত যদি পঢ়া যদি আহিব লাগে, তালিম ইলিম যদি আহিব লাগে, ইলিম অহাৰ কাৰণে আমি কেইটামান বস্তুক সন্মান কৰাটো বহুত জৰুৰী হয়। এনেতো চবকে লাগে, লগতে যি কিতাপ পঢ়োঁ, চাহে আৰবি হওক চাহে জেনেৰেল হওক, চব বস্তুকে সন্মান কৰাটো জৰুৰী হয়। কিন্তু আমি কি কৰোঁ, ক্লাছ 1 পাৱাৰ লগে লগ বা ক্লাছ 2 পাৱাৰ লগে লগ, দ্বিতীয় পাৱাৰ লগে লগ প্ৰথম মানৰ কিতাপগিলা বুট বেপাৰী তাত বিক্ৰী কৰি দিওঁ। বুট বেপাৰৰ নেদাও, এই বুধবাৰে বজাৰে বজাৰে যি বুট বিক্ৰী কৰে সিহঁতৰ তাত বিক্ৰী কৰি দিওঁ কেজি ভাৱত। তাৰ কাম নাই আৰু শেষ। যদি কিবা লেতেৰা লাগি আছে ভৰিত সেই কিতাপখনত টান মাৰি পাত এটা চিৰি দি পেলাই মুচি দিওঁ। নাই, কিতাপৰ বহুত সন্মান কৰিব লাগে। আমি কিতাপ কিন্তু সন্মান কৰা নাই। যিখন ডেস্কত আমি কিতাপ লওঁ সেইখন বেঞ্চত কেতিয়াবা বহোঁ, যিখন টেবুলত মই কিতাপ লওঁ সেইখনত খাৰা হৈ কেনে কাম কৰোঁ, সেইখনত বহোঁ কেতিয়াবা নাই। বিদ্যা যদি আহিব লাগে তাক সন্মান কৰা জৰুৰী। তেনেকুৱা কোৰআন শৰীফখন যেনেকুৱাকৈ আমি আগত লওঁ, ইয়াৰ আলামত এইটো এটা হ'ল এডভাৰটাইজ, ইয়াৰ দ্বাৰাই বুজি পোৱা যায় কোৰআন শৰীফ যেনেকুৱাকৈ দুনিয়াত সন্মুখত লওঁ, এনেকুৱাকৈ ই আখেৰাততো আমাৰ সন্মুখতে গুচি যাব। আৰু দুনিয়াৰ কিতাপ যিটো জেনেৰেল কিতাপ পিছফালে লওঁ, ইয়াৰ অৰ্থ দুনিয়াতে ই ৰৈ যাব, ই লগত নাযায়। সেই বুলি স্কুলৰ কিতাপ পঢ়া মানা নাই। কিন্তু মইতো কওঁ ইমান পঢ়াৰ, মই জানো কেতিয়াবা লেভেল দি পেলাই ক'ব পাৰোঁ যে আমাৰ অমুকৰ বেটা আজি আমাৰ ফালঙিতলা মহল্লাৰ চলি আলহামদুলিল্লাহ অমুকৰ বেটা আজি ডক্টৰ, আজি ইঞ্জিনিয়াৰ, এডভোকেট, মাষ্টৰ, SP, DSP, IAS, প্ৰফেচাৰ, মই জানো গৌৰৱ কৰিব পাৰোঁ? আমাৰ মুছলমান বেটা, আমাৰ মুছলমান ভাল ল'ৰা, মোৰ ভতিজী আলহামদুলিল্লাহ আজি ডক্টৰ আল্লাহ তালাই বনাইছে, আমি গৌৰৱ কৰিব পাৰোঁ। তোমালোকে ডক্টৰ হোৱা মানা নাই, ইঞ্জিনিয়াৰ হোৱা মানা নাই, এডভোকেট হোৱা মানা নাই, SP, ISP, DSP যি হোৱা তাকে হোৱা কোনো মানা নাই। কিন্তু এজন দিনদাৰ হোৱা, এজন নবীজিৰ খাস উম্মত হোৱা। আজি আমি নামাজৰ খবৰ নাই, মা বাবাৰ লগত মুখে মুখে তৰ্ক কৰোঁ। আজি যিমানলৈকে আমি আহিলোঁ, আজি যিমান বছৰ হ'ল আমাৰ 15 বছৰ, 16 বছৰ, 18 বছৰ যিখিনি বয়স হৈছে আমাৰ ষ্টুডেণ্ট, তোমালোকৰ যিখিনি বছৰ হৈছে এই বছৰখিনি যি হ'ল, ইয়াৰ পিছফালে এটা মেহনত সোমাই আছে, আম্মা আব্বাৰ মেহনত, আম্মা আব্বাৰ দুৱাৰ বৰকতত আজি এইখিনিত আছোঁ। মা বাবাই ৰ'দে বতাহে বৰষুণে কাম কৰি কেনে ৰ'দত জ্বলিছে আব্বা আৰু আশাৰ কোষত জ্বলিছে আম্মা। তাৰপিছতো কোনোদিন বেটাক শুনোৱা নাই, বেচা ইমান কষ্ট হৈছে, এনেকৈ কামিছোঁ তেনেকৈ কামিছোঁ, কোনোদিন নুশুনোৱে। কিয় নুশুনোৱে? যে বেটাক শুনিলে সি কষ্ট পাব। সেই পইচা কামাই কৰি হ'লেও আমাক পঢ়াৰ শুনাত দি আছে পইচা। গাড়ীত লাগে, এডমিশ্যনত লাগে, কিতাপত লাগে, বহীত লাগে, ইউনিফৰ্মত লাগে, খাৱা লোৱাত লাগে, য'তে লাগে ত'তে দি আছে। কিন্তু খালি এজন কামিয়াবি হয় কেনে দেখোঁ। আজি আমি কি কৰি আছোঁ? কেৱল দুনিয়াই যদি কৰি থাকোঁ তাতো কিন্তু কাম নাই। কাৰণ মৰি যোৱাৰ পিছত আল্লাহ তাআলাই কোৰআন শৰীফৰ ভিতৰত কয়, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাযী খালাকাল মাউতা ওয়াল হায়াতা লিয়াবলুৱাকুম আইয়ুকুম আহসানু আমালা ওয়া হুৱাল আজিজুল গফুৰ। কোরআন শরীফের ভিতর 29 নম্বর পারা 1 নম্বর সূরা সূরাতুল মুলক, সূরা মুলকত আল্লাহ তাআলা কয় আল্লাযী খালাকাল মাউতা,
তোমালোকক যদি মই খলাকা বনাইছোঁ, খলাকাল মাউতা ওয়াল হায়াতা, মৌত আৰু জিন্দগী দিছোঁ, জিন্দগী আৰু যি মৌত দিছোঁ, এই কিহৰ কাৰণে দিছোঁ? এইটো দিয়াৰ একমাত্ৰ কাৰণ আল্লাজি খলাকাল মাউতা ওয়াল হায়াতা, হায়াত যি দিলোঁ, আল্লাজি খলাকাল মাউতা ওয়াল হায়াতা লিয়াবলুৱাকুম আইয়ুকুম আহসানু আমালা। আমলৰ পৰীক্ষাৰ কাৰণেহে মই দিছোঁ। আজি দুনিয়াৰ বুকুত আছোঁ, আমি কি কি কৰি আছোঁ আমি এবাৰ ভাবি চাওঁ। আম্মা আব্বাৰ কথা নামানো, আল্লাহৰ হুকুম অমান্য কৰোঁ। যি আল্লাহ চকু দিছি, আজি মোৰ দৰে চকু থকা মানুহ চকু দি দেখা নাপাৱাকৈ ঘূৰি আছে। তোমালোকৰ দৰে চকু থকা ল'ৰা আজি দেখা নাপায়, কাণ আছে কিন্তু শুনা নাপায়, জবান আছে কথা ক'ব নোৱাৰে, হাত ভৰি ঠিকে আছে আলহামদুলিল্লাহ দেখাত, কিন্তু গম পোৱা যায় খোজকাঢ়িব নোৱাৰে, পেৰালাইজড বেমাৰত পৰি আছে। কিমান ল'ৰা আজি মধুৰ ঘাটিত পৰি আছে, কিমান ল'ৰা শৰাবৰ ঘাটিত পৰি আছে, ভাঙৰ চিলিম লৈ ঘূৰি আছে, ড্ৰাগছৰ বেজী লৈ কেনে, ড্ৰাগছৰ পেকেট লৈ কেনে ঘূৰি আছে। কিন্তু আল্লাহৰ ফজলত আজি আল্লাহ তাআলা আমাক সহি সালামত ৰাখিছে। আল্লাহ এটা বিচাৰিছে যে মোৰ বান্দা কামিয়াবী হওক। সেইটোৱে তোমালোকৰ প্ৰতি এটা গুজাৰিছ, এটা অনুৰোধ। মোৰ হুকুম নহয়, হুকুমটো আল্লাহে কৰিছে। প্ৰত্যেক বস্তুৰে হুকুম আল্লাহ তাআলাই কৰিছে, আমি অনুৰোধ কৰিব পাৰোঁ, আমি শুনাই দিব পাৰোঁ। আল্লাহ খালি শুনাৰ কথা কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়ালা তালবিসুল হাক্কা বিল বাতিল ওয়া তাকতুমুল হাক্কা ওয়া আনতুম তা'লামুন। আল্লাহ কৈছে কোরআনত 1 নম্বৰ পাৰা 2 নম্বৰ সূরা সূরাতুল বাকারা আয়াত নম্বৰ 42 42 নম্বৰ আয়াত। আল্লাহ তাআলা কয় ওয়ালা তালবিসুল হাক্কা বিল বাতিল, সত্যৰ লগত মিছা কথা নিমিলাবা। সচ কে সাথ ঝুট কো মত মিলাও, সত্যৰ লগত মিছা কথা নিমিলাবা। ওয়া তাকতুমুল হাক্কা ওয়া আনতুম তা'লামুন, বলো ছুপাও মত, যিটো তুমি শরীয়তৰ কথা জানা সেইটো তুমি লুকাই নাৰাখিবা, মানুহক খুলি কেনে কৈ দিয়া, মানুহক খুলি কেনে কৈ দিয়া। আজি মছজিদ আবাদ নাই, মছজিদ বিৰান হৈ আছে, নামাজৰ সময়ত কেইজনমান মানুহ দেখা যায়, বজাৰত কিন্তু মানুহ ফুল, বজাৰত কিন্তু মানুহ ফুল। মৰি যোৱাৰ পিছত চকুৰিতে যেতিয়া মৰি যাম, মুজি দিম, তাৰপিছত এই দুনিয়া মোক লাত মাৰি দিব, দুনিয়া মোৰ দুশ্মন হয়, দুনিয়া মোৰ দুশ্মন হয়। এই দুশ্মন শব্দটো যদি গঠিত হৈছে, এই শব্দটোৰ ভিতৰত 4টা আখৰ আছে, 4টা আখৰ আছে। দাল চিন পেশ দুস, মিম নুন জবর, মিম নুন জবর মান, দাল চিন পেশ দুস, মিম নুন জবর মান, কি হল? দুশ্মন। দাল সে দুনিয়া, দুনিয়া মানুহৰ দুশ্মন হয়, মানুহ দুশ্মন নহয়, মানুহৰ দুনিয়া দুশ্মন হয়। যোনে নেকি দুনিয়াৰ পিছত ভাগি আছে, দুনিয়া 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 কৰি আছে, দুনিয়া কৰি লৈছে, আখেৰাত জিৰো, মছজিদৰ খবৰ নাই, নামাজৰ খবৰ নাই, আল্লাহৰ ৰাস্তাৰ খবৰ নাই, আল্লাহ তাআলাৰ হুকুমৰ খবৰ নাই। তো মনত ৰাখিবা, আমি মনত ৰখাটো দৰকাৰ উচিত যে আমি দুনিয়া আমাক লাত মাৰি দিব, এই দুনিয়া চকুৰুটা মুজি দিয়াৰ পিছত এই দুনিয়া মোৰ দুনিয়াতে ৰৈ যাব, মোৰ লগত কিন্তু নাযায়। 1 নম্বৰ দাল সে দুনিয়া, দাল শিন পেশ দুস, এবার কি আহিল? শিন। শিন শয়তান, শিন সে শয়তান মোর দুশ্মন হয়, আমার দুশ্মন শয়তান হয়। দাল সে দুনিয়া, শিন সে শয়তান, মিম সে মাল, মাল দৌলত মানুহৰ দুশ্মন, কোনো মানুহ কাৰো দুশ্মন নহয়, মনত ৰাখিব। যিটো ভাখেৰি ধান থাকে সিটো ভাখেৰি দিয়া নিংনি এন্দু যায়, ধান নোহোৱা ভাখেৰিত নিংনি এন্দু যায়, যাব নেকি? যিটো বস্তাত ধান আছে, যিটো বস্তাত চাউল আছে, তাতেহে নিংনি যাব খাবৰ কাৰণে, খালী বস্তাত যাব নাযায়। তো যাৰ তাত মাল আছে তাৰ তাতহে চোৰ যায়, মাল নোহোৱা মানুহ তাত যাব নাযায়। আমাৰ বিধায়ক কোন? দিগন্ত কলিতা, হয় না? দিগন্ত কলিতা চাহেবে যদি ৰাতি যদি ইয়াৰ পৰা 12টা বজাত যদি ইয়াৰ পৰা চাৰিআলিলৈকে নিয়াত কৰে, বোলে মই খোজকাঢ়ি যাম, আধা ৰাস্তা যাই নাপাওঁ, আধা ৰাস্তাত শেষ কৰি পেলাব। কিন্তু মোৰ বাবা যদি যায় কাছিম ঠেলাৱালা, জানে ইয়াত তাত একো মাল নাই, ইয়াত তাত গেলি কি পাম? ঠেলাখান পাম। মন্ত্ৰী পিছফালে গেলি মাল পাব। তো বুজি পোৱা যায়, মাল মানুহৰ দুশ্মন, মানুহৰ দুশ্মন মাল, মানুহৰ দুশ্মন মাল, কোনো মানুহ কাৰো দুশ্মন নহয়, কোনো মানুহ কাৰো দুশ্মন নহয়। আৰু নুন সে নফস, নুনেদি নফস, এই আজি যে নামাজ পঢ়িব নালাগে, কালিপাৰা পঢ়িম, বুজি পোৱা নাই? আজি আল্লাহ ৰাস্তাত নাযাওঁ, কালিপাৰা যাম, আজি মছজিদত নবহোঁ, কালিপাৰা বহিম। যিমান মানুহ আছে এই বাহিৰত যাই কেনে আবার আমি সুধৰিছোন, আমি গছ কৰিব যাওঁ, মোলাকাটো তলৈ যাওঁ, যাই কেনে কওঁ ভাই মছজিদত আহে, ভাই আল্লাহৰ ঘৰ বনাইছোঁ কি ধুনীয়া, ইটো মছজিদ ফুল হোৱা নাই, সিটো মছজিদ হৈ পেলাই ৰেডি, ইটো মছজিদ ফুল হোৱা নাই, বুজি পোৱা ন কথাটো? মই কথাটো কৈ ইটো বুজিছোঁ, ইটো মছজিদ ফুল নাই, জুমৰ দিনে তোৰ ৰাস্তাটো পঢ়িব পাৰি, এক্সাম্পল দিছোঁ, ঈদগাহ ফিল্ডতো নামাজ পঢ়িব পাৰি, জুমৰ নামাজ, ওয়াক্তিয়া নামাজত ইটো মছজিদে ফুল হোৱা নাই, বিল্ডিং সিটো ৰেডি হৈ আছে, সিহঁতক এক্সাম্পল দি কেনে কওঁ বোলে ভাই মছজিদ বনাই আছোঁ, সন্মুখত এটা মস্ত ডাঙৰ মছজিদ বনাই থৈ দিছোঁ,
হৈ আছে, ইটো মছজিদত যদি আমি নাযাওঁ, জুমৰ দিনাতো মদেও নামাজ পঢ়ে, জুমৰ দিনাই মদেও নামাজ পঢ়ে, জুৱৰিও নামাজ পঢ়ে, কিন্তু আমিতো আলহামদুলিল্লাহ সহি সালামতে আছোঁ। আমি মদ নাখাওঁ, ভাং নাখাওঁ, দোকান দি আছোঁ। দোকানীবিলাক যাই কেনে কওকচোন, আপোনাৰ দোকানৰ পিছফালে মছজিদ এটা, আপুনি নামাজৰ সময়ত যাওকচোন, কালি পাৰাই যাম, শুক্ৰবাৰৰ পৰাই যাম, জনাব শুক্ৰবাৰে হ'লে যাওঁ। শয়তানে ৰাখি থৈ দিছে দুনিয়াৰ পিছফালে, এই দুনিয়াৰ পিছত লাগি আছে। আৰু মাৰা যাৱাৰ পিছত সেইখন কোৰআন শ্বৰীফ, যিখন কোৰআন শ্বৰীফত নেকি আল্লাহ তাআলাই নামাজৰ কথা কৈছে, যিখন কোৰআন শ্বৰীফত নেকি আল্লাহ তাআলাই হজৰ কথা কৈছে, জাকাতৰ কথা কৈছে, ৰোজাৰ কথা কৈছে, সুদৰ কথা কৈছে, আল্লাহ তাআলাই হাৰামৰ কথা কৈছে, আল্লাহ তাআলাই হালালৰ কথা কৈছে, আল্লাহ তাআলাই মা বাবাৰ কথা কৈছে, বেটা বেটিৰ কথা কৈছে, পৰ্দাৰ কথা কৈছে, বিবি বাচ্চাৰ কথা কৈছে, পহৰাৰ কথা কৈছে, সেইখন কোৰআন শ্বৰীফ দুনিয়াত থাকোঁতে নামানো, মাৰা যাৱাৰ পিছত যদি সেই কোৰআন শ্বৰীফখন খতম দিওঁ, কিবা হ'ব বাপি? কিবা হ'ব? যিখন কোৰআন শ্বৰীফ দুনিয়াত থাকোঁতে মানা নাই, নামাজৰ অকমান নাই, সুদে একদম গলক লাগি মাৰি আছোঁ, যি পাওঁ হাৰামে হালালে খাই আছোঁ, আকো কৰা নাই, কিন্তু মাৰা যাৱাৰ পিছত মোৰ বেটা বেটি লগ লাগি, মোৰ বাপ ভাই লগ লাগি কেনে একদম মাদ্ৰাছা, মান্তাকাটাৰ মাদ্ৰাছাৰ পৰা, ভমলা হাতীৰ পৰা মাদ্ৰাছাৰ পৰা চলি আনি হুজুৰক আনি কেনে একদম ডাঙৰ ভোজ কৰি কেনে দোৱা কৰি দিছি বোলে মোৰ বাবাৰ কাৰণে খতাম, মোৰ বাবাৰ কাৰণে 40 দিনৰ খতাম, মোৰ বাবাৰ কাৰণে 10 দিনৰ খতাম। বাপেকৰ কবাৰত যদি আছিল অলপমান আৱাজ, কোবকেইটা বাঢ়ি যাব। পুতেৰেক এই শিকি থৈছিলি দুনিয়াত থাকোঁতে, কোৰআন শ্বৰীফ দুনিয়াত থাকোঁতে অমান্য কৰি কেনে মৰি গেল, মদ খাই, ভাং খাই, জুৱা খেলে কেনে, সুদ খাই কেনে, আল্লাহৰ হুকুম অমান্য কৰি কেনে মাৰা যাৱাৰ পিছত কোৰআন শ্বৰীফ পঢ়লি কি হ'লে? আল্লাহ কোৰআন শ্বৰীফখন জিন্দাৰ কাৰণে বনাইছে, মুৰ্দাৰ কাৰণে নহয়।